Hallelujah. God is good all the time. ঈশ্বৰ মৰমীয়াল সদা সৰ্বদাই। ৰাতিপুৱাৰ পৰা প্ৰভুৱে আমাক সকলোকে আশীৰ্বাদ কৰিলে ন। প্ৰেজ দ্য লৰ্ড। প্ৰভুৰ উপস্থিতি আছিলে। প্ৰেজ দ্য লৰ্ড। ইমান ধুনীয়া সুন্দৰভাৱে টেষ্টিমনি, প্ৰেজ এণ্ড ৱৰ্শ্বিপ, ধৰ্মীয় গীত গোটেইখিনি হৈ গ'ল। প্ৰেজ দ্য লৰ্ড। আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ বিষয়টো আছে এতিয়া আত্মিক আহাৰ। প্ৰেজ দ্য লৰ্ড। আত্মিক আহাৰ আমাৰ চিৰস্থায়ী হয়। প্ৰেজ দ্য লৰ্ড। আত্মিক আহাৰ যিমানেই গ্ৰহণ কৰিব, যিমানেই খাব, অৰ্থাৎ ভিতৰত ৰাখিব, তেওঁলোকক ভিতৰত এই বাক্যই দুবৰাই থাকিব। প্ৰেজ দ্য লৰ্ড। যিসকল মাত্ৰ হাবিয়াস কৰে ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে, গ্ৰহণ কৰিবৰ কাৰণে, প্ৰেজ দ্য লৰ্ড, এই আত্মিক আহাৰে আমাৰ চিৰস্থায়ী আহাৰ। প্ৰেজ দ্য লৰ্ড। আহকচোন বাক্যলৈ যোৱাৰ আগতে মই চমুকৈ প্ৰাৰ্থনা কৰিম। পবিত্ৰ ঈশ্বৰ জিহুৱা, তোমাক ধন্যবাদ দিওঁ যীচু। এই মুহূৰ্তত মই ফুলপিতত উঠিছোঁ। পবিত্ৰ আত্মা, মোৰ মুখ, ওঠ, জিভা তুমি ব্যৱহাৰ কৰিবা। মই কিন্তু নিজৰ পৰা নকওঁ, মোক সেই জ্ঞানটো দিয়া, আত্মিক জ্ঞানটো দিয়া, যাতে বহু তোমাৰ মুখৰ পৰা ওলোৱা এই নিশ্চাসিক বাক্যই যেন তেওঁলোকৰ জীৱনত অনন্ত জলৰ ভূমিকৰ পানীৰ নিচিনাকৈ যেন বুৰবুৰাই থাকে। প্ৰভু তুমি তেনেদৰে আশীৰ্বাদ কৰা। ধন্যবাদ দিওঁ। ধন্যবাদেৰে যীশুৰ নামত বুজিছোঁ। আমেন। প্ৰথমতে ঈশ্বৰক ধন্যবাদ দিওঁ। আপোনালোকক খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ যাচিছোঁ প্ৰিয় শ্ৰোতা। আজি মই এটা বিশেষ বিষয় লৈ আহিছোঁ। সেই বিষয়টো হৈছে ঈশ্বৰৰ মুখৰ পৰা ওলোৱা নিশ্চাসিক বাক্য। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ মুখৰ পৰা ওলোৱা নিশ্চাসিক বাক্য, সেয়ে হৈছে স্বৰ্গীয় আহাৰ। প্ৰেজ দ্য লৰ্ড। যোহনে লিখা শুভবাৰ্তা 6 অধ্যায় 26 পৰা মই 33 পদলৈকে পঢ়ি দি আছোঁ। প্ৰেজ দ্য লৰ্ড। আপোনালোকে মোৰ লগত পঢ়িবলৈ পাৰিব। মই ছুটিকৈ পঢ়ি দিম, যিহেতু সময় তাকৰ হৈ থাকে। পঢ়াতে বেছি সময় নষ্ট নকৰি বুজাই দিম। 6 অধ্যায় মই প্ৰথমতে 25 পৰা পঢ়ি দি আছোঁ। তাতে তেওঁলোকে সাগৰৰ ইপাৰে তেওঁ দেখা পাই গ'লে, ৰবি আপুনি ইয়ালৈ কেতিয়া আহিল? যীশুৱে তেওঁবিলাকক উত্তৰি ক'লে, মই তোমালোকক অতি চৰুকৈ কওঁ, আচৰিত চিন দেখাৰ কাৰণে নহয়, পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছা। ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা, কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব। আৰু কি কৈছে? যীশুৱে উত্তৰি তেওঁলোকবিলাকক আকৌ ক'লে, ঈশ্বৰে যিজনক পঠালে তেওঁক বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম। তাতে তেওঁবিলাকে তেওঁক ক'লে, আমি দেখিয়েই তোমাক বিশ্বাস কৰিলোঁ। প্ৰেজ দ্য লৰ্ড। প্ৰেজ দ্য লৰ্ড। আমি তাতে তেওঁবিলাকে তেওঁ ক'লে, আমি দেখিয়েই তোমাক বিশ্বাস কৰিবলৈ তুমি কি চিন দেখুৱাইছা, কি কৰ্ম কৰিছা? আমাৰ পিতৃসকলে অৰণ্যৰ মাজত মান্না খাবলৈ পাইছিল, যেনেকৈ লিখা আছে, তেওঁবিলাকে খাবলৈ তেওঁ স্বৰ্গৰ পৰা আহাৰ দিলে। তাতে যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতি চৰুকৈ কওঁ, তোমালোকক স্বৰ্গৰ পৰা আহাৰ দিয়া জনা মুচি নহয়, কিন্তু স্বৰ্গৰ পৰা স্বৰূপ আহাৰ মোৰ পিতৃহে তোমালোকক দিছে। যি আহাৰে স্বৰ্গৰ পৰা নামি জগতক জীৱন দিয়ে, সেই ঐশ্বৰিক আহাৰ। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। যেতিয়া সেইটো সময়ত কোনো গাড়ী মটৰ নাছিলে, ৰাস্তা নাছিলে, তেতিয়া যীশু আৰু শিষ্যসকলে কি ব্যৱহাৰ কৰিছে? নাও, জাহাজ, সমুদ্ৰ পাৰ হ'বলৈ ৰাস্তা নাছিলে। তেওঁলোকে গৈ গৈ যেতিয়া তেওঁলোকে কফৰধাম পালেগৈ, প্ৰেজ দ্য লৰ্ড, তেতিয়া তাৰমানে কি, যিটো ঠাইত বহুত মানুহে আহি যেতিয়া ভাগৰত ঈশ্বৰৰ বাক্য শুনি শুনি ভোক লাগি গৈছিলে, তেতিয়া যীশুৱে 2টা মাছ আৰু 5টা পিঠাৰে 5000 মানুহক খুৱাইছিলে আৰু 12 বাছি ৰৈ গৈছিলে। অত্যন্ত টেষ্টি আছিলে। তো সেয়া আহাৰ খাই তৃপ্ত হ'ল। পুনৰবাৰ তেওঁলোকে আকৌ
যীশুৰ ওচৰলৈ আহিছিলে কি বিচাৰি আহিছিলে সেই তৃপ্ত আহাৰ খাবৰ কাৰণে কিন্তু যীশু সেইটো সময়ত যিটো জেগাত যীশুৱে শিষ্যসকলক আহাৰ দিছিলে সেইটো জেগাত যীশু নাছিলে তেওঁ কি কৰিছিলে শিষ্যসকলৰ লগত গৈ জাহাজেদি গৈ কপৰহামলৈ গৈ তাতেই মানুহবিলাকে খেদি কৰি যীশুক গৈ লগ ধৰিলে গৈ কপৰহামত তেতিয়া যীশুক ক'লে ৰবি আপুনি ইয়ালৈ আহিলে যে তেতিয়া যীশুৱেতো গম পায় ন অন্তৰ্জামী হয় তেখেতে সকলো কথা জানে তেতিয়া যীশুৱে কৈছে তোমালোকে আচৰিত চিন দেখাৰ যোগেদি নহয় তোমালোকে যে আহাৰ খাই তৃপ্ত হ'লা তাৰ নিমিত্তেহে তোমালোকে আহিছা প্ৰেজ দ্য লৰ্ড তেতিয়া যীশুৱে পুনৰাই ক'লে তোমালোকে ক্ষীণীয় আহাৰ নিমিত্তে শ্ৰম নকৰিবা অনন্ত জীৱনৰ কাৰণে যিটো আহাৰ থাকে সেই নিমিত্তে শ্ৰম কৰা অৰ্থাৎ কি বুলি কৈছে শিষ্যসকলে বা সেই মানুহবিলাকে আহাৰ খাই তৃপ্ত হৈছিলে এনেকুৱা তৃপ্ত হৈছিলে পুনৰাই সেই আহাৰ বিচাৰি আহিছিলে যীশুৰ ওচৰত হয় নহয় সেই আহাৰ কি হয় ক্ষীণীয় নিমিত্ত মানে ক্ষীণীয় আহাৰ হয় যিটো শৰীৰৰ নিমিত্তে আমি খাওঁ আমি চাচোন আজি ইমান আহাৰ খাই থাকোঁ কিহৰ কাৰণে খাওঁ শৰীৰৰ কাৰণে ন প্ৰেজ দ্য লৰ্ড আমি কিচিম বনাওঁ টেষ্টি বনাওঁ কোনটোৰ লগত কি মিলিব আমি তেনেকৈ বনাওঁ কিন্তু আমি আত্মাৰ কাৰণে বনাইছোঁনে বা আমি আত্মাৰ কাৰণে খাইছোঁনে প্ৰেজ দ্য লৰ্ড আমি শৰীৰৰ নিমিত্তেহে খাইছোঁ প্ৰেজ দ্য লৰ্ড কিন্তু এই আহাৰটো ক্ষীণীয় বুলি কৈছে ঈশ্বৰে প্ৰেজ দ্য লৰ্ড এই আহাৰ খাই আমি তৃপ্ত হ'ম ঠিকেই শৰীৰত যিখিনি লাগিব বাকীখিনি অত্যাৱশ্যকীয়খিনি ওলাই গুচি যাব প্ৰেজ দ্য লৰ্ড কিন্তু যীশুৱে পিছত সেই মানুহবিলাকক কৈছিলে তোমালোকে ক্ষীণীয় আহাৰ নিমিত্তে শ্ৰম নকৰিবা অনন্ত জীৱনৰ কাৰণে যি আহাৰ থাকে তাৰ নিমিত্তেহে শ্ৰম কৰা প্ৰেজ দ্য লৰ্ড তাৰমানে তোমালোকে যে মোক বিচাৰি ইমান কষ্ট কৰি সেই খাই লৈ তৃপ্ত হোৱা আহাৰ বিচাৰি আহিছা সেইটো নিবিচাৰি যদি তোমালোকে আত্মিক আহাৰ যি আহাৰে আত্মাক জীৱন দিব প্ৰেজ দ্য লৰ্ড যি আহাৰে উদ্ধাৰ দিব প্ৰেজ দ্য লৰ্ড স্বৰ্গীয় আহাৰ দিব প্ৰেজ দ্য লৰ্ড যি আহাৰ খালে কেতিয়াও ভোক নালাগিব প্ৰেজ দ্য লৰ্ড সেই আহাৰৰ নিমিত্তে তোমালোকে কি কৰা অনুসন্ধান কৰোৱা সেই আহাৰৰ নিমিত্তে তোমালোকে ভোক হাবিয়াস কৰা প্ৰেজ দ্য লৰ্ড গতিকে তেওঁলোকে বুজা নাছিলে শিষ্যসকলে তেতিয়া যীশুক সুধিছিলে যে কি বুলি কৈছে ইয়াতে যে সেই আহাৰ যেনেকৈ মুচিৰ যোগেদি বিধানত লিখা আছিলে মুচিৰ যোগেদি আমাৰ পূৰ্বপুৰুষসকলে খাবলৈ পাইছিল তেনেহ'লে আমিও তেনেকৈ খাবলৈ আমাক আহাৰ তেনেকুৱা ধৰণৰ আহাৰ আমাকো দিয়ক প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড তো সেই আহাৰ আমাক দিয়ক তেতিয়া তেওঁবিলাকে স্বৰ্গৰ পৰা আহাৰ খাবলৈ তৃপ্ত হৈ পেলাই তেওঁক বাৰে বাৰে সুধিলে যীশু যে তেওঁবিলাকে যেনেকৈ আমাৰ ওপৰৰ পুৰুষসকলে স্বৰ্গৰ পৰা আহাৰ খাই পেলাই তেওঁলোকে তৃপ্ত হৈছিলে তেনেকুৱা আহাৰ আমাকো দিয়ক তেতিয়া যীশুৱে কি ক'লে যীশুৱে ক'লে সেই আহাৰ মুচিয়ে দিয়া নাছিলে সেই আহাৰ কোনে দিছিলে মোৰ পিতৃয়েহে তোমালোকলৈ সেই আহাৰ পঠিয়াইছিলে প্ৰেজ দ্য লৰ্ড সেই আহাৰ কোনে পঠিয়াইছিলে মুচিয়ে দিয়া নাছিলে সেই আহাৰ তোমালোকে ভাবিছা তোমালোকৰ পূৰ্বপুৰুষবিলাকক বা ওপৰ পিতৃবিলাকক মুচিয়ে দিয়া বুলি নহয় মুচিয়ে দিয়া নাই যিজনে মোক পঠালে স্বৰ্গৰ পিতৃহে তোমালোকক সেই আহাৰ দিলে প্ৰেজ দ্য লৰ্ড গতিকে তোমালোকে সেইজন মহান ঈশ্বৰক তোমালোকে কি কৰিব লাগিব বিশ্বাস কৰিব লাগিব আৰু কি বুলি কৈছে কিয়নো যি আহাৰে স্বৰ্গৰ পৰা নামি জগতক জীৱন দিয়ে সেই ঐশ্বৰিক আহাৰ প্ৰেজ দ্য লৰ্ড যি আহাৰ খালে আমি জীৱন পাওঁ সেইটোৱে হৈছে ঐশ্বৰিক আহাৰ প্ৰেজ দ্য লৰ্ড সেই আহাৰটো কোনে দিছিলে ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশুৱে আহি পৃথিৱীত সেই আত্মিক আহাৰটো দিছিলে যিটো ঐশ্বৰিক আহাৰ যি আহাৰ আমি গ্ৰহণ কৰি আমি সদায় কি হৈ থাকিম আত্মা তৃপ্ত হৈ থাকিম আমাৰ কেতিয়াও ভোক নালাগিব প্ৰেজ দ্য লৰ্ড আমাৰ কেতিয়াও পিয়াহ নালাগিব সেই আহাৰহে যীশুৱে পৃথিৱীত থকা সকলো মানুহৰ কাৰণে কঢ়িয়াই আনিছিলে প্ৰেজ দ্য লৰ্ড গতিকে আমি কেতিয়াও ক্ষীণীয় আহাৰৰ নিমিত্তে আমি শ্ৰম কৰিব নালাগে ক্ষীণীয় আমাৰ নিমিত্তে মানে কি আমি মানে কি যিখিনি আমাক ঈশ্বৰে দিছে সেইখিনি খাই আমি শৰীৰৰ নিমিত্তে তৃপ্ত হৈ থাকিব লাগে এক্সেছ আমি বিচাৰিব নালাগে আমি এক্সেছ নিবিচাৰি যদি প্ৰভুৰ বাক্যত ধ্যান দি সেইমতে যদি আমি কাৰ্য কৰোঁ আমাৰ লাইফত যদি আমি তাক প্ৰয়োগ কৰোঁ সেইটোৱে হৈছে আত্মিক আহাৰ আৰু সেইটোৱে হৈছে চিৰস্থায়ী আহাৰ প্ৰেজ দ্য লৰ্ড সেই আহাৰেহে আমাক স্বৰ্গত জীয়াই ৰাখিব প্ৰেজ দ্য লৰ্ড আৰু সেই আহাৰ কোনে আনিছিলে ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশুৱে পৃথিৱীত আনিছিলে আৰু সেই আহাৰ ক্ষীণীয় কেতিয়াও নহয় সেই আহাৰ চিৰস্থায়ী অনন্তকলীয়া সেই যীশুৱে আমাক সেই আহাৰ দিবলৈ আহিছিলে সেই আহাৰত জীৱন আছে উদ্ধাৰ আছে প্ৰেজ দ্য লৰ্ড
ইয়াতে আকৌ এবাৰ মই পঢ়ি দি আছোঁ। প্ৰেজ দ্য লৰ্ড। যীশুৱে তেওঁবিলাকক ক'লে, জীৱন দিওঁতা আহাৰ ময়েই। যিজন মোৰ ওচৰলৈ আহে তেওঁ কোনোমতেই ভোক নেলাগিব, আৰু যিজনে মোক বিশ্বাস কৰে তেওঁ কেতিয়াও পিয়াহ নেলাগিব। প্ৰেজ দ্য লৰ্ড। যীশুৱে শিষ্যসকলক আৰু তেওঁৰ ওচৰলৈ যিবোৰ মানুহ আহিছিলে তেওঁলোকক কি বুলি ক'লে? যে জীৱন দিওঁতা আহাৰ ময়েই। যিসকলে মোৰ ওচৰলৈ আহিছে অৰ্থাৎ বিশ্বাস কৰি আহিছে তেওঁলোকে কেতিয়াও ভোক নেলাগিব, পিয়াহ নেলাগিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। কেতিয়াও ভোক নালাগিব, কেতিয়াও পিয়াহ নালাগিব, কাৰণ জীৱন দিওঁতা আহাৰ ময়ে হয়। প্ৰেজ দ্য লৰ্ড। কাৰণ মানুহবিলাকে ভাবিছিলে যে মুচিয়েহে আহাৰ দিছিলে, কিন্তু নহয়। যীশুৱে বুজাই দিলে যে মুচিয়ে দিয়া নাছিল, ঈশ্বৰেহে আহাৰ সেই ওপৰ পুৰুষসকলক দিছিলে। সেইটো আত্মিক আহাৰ। প্ৰেজ দ্য লৰ্ড। সেইটো হ'ল আত্মিক আহাৰ আৰু মান্নাও আছিলে। প্ৰেজ দ্য লৰ্ড। সেই মান্না খাই বহুতে তৃপ্ত হৈছিলে। প্ৰেজ দ্য লৰ্ড। কিন্তু সেই আহাৰ কিন্তু ক্ষণস্থায়ী আছিলে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু লগতে আহকচোন আকৌ এটা যাম। গীতমালা 119:105। গীতমালা 190, তাৰমানে 119:105। 119:105 কি কৈছে? তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ। বাক্য এনেকুৱা এই বাক্য যদি আমি প্ৰতিদিনে যদি লওঁ, গ্ৰহণ কৰোঁ, তেনেহ'লে আমাৰ জীৱনৰ পথ প্ৰদৰ্শক হ'ব। সেই বাক্যহে আমাক সেই সত্য ৰাস্তাটো দেখুৱাই লৈ যাব। প্ৰেজ দ্য লৰ্ড। সেই বাক্যহে আমাক কি কৰিব? আমাৰ ভৰি প্ৰদীপ স্বৰূপ, অৰ্থাৎ আমাৰ ভৰি শুদ্ধ পথত লৈ যাব। প্ৰেজ দ্য লৰ্ড। সেই বাক্যহে আমাক পৰিষ্কৃত কৰিব। প্ৰেজ দ্য লৰ্ড। গতিকে 119:105 কৈছে যে তোমাৰ বাক্য মোৰ ভৰি প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ। অৰ্থাৎ তোমাৰ মুখৰ পৰা ওলোৱা যিটো বাক্য সেয়া মোৰ ভৰি, তাৰমানে অৰ্থাৎ মই যিফালে গতি কৰি সেইটো তাৰমানে মোক ধাৰ্মিকতাৰ পথত লৈ যাব। আৰু যি বাক্য মোৰ, সেই বাক্য যেতিয়া মই গ্ৰহণ কৰিম তাৰমানে মোৰ সেই পথটো, পোনপটীয়া পথটো, যিটো স্বৰ্গলৈ যোৱা বাটটো, সেই বাটটোহে, সেই বাক্যহে আমাক দেখুৱাই লৈ যাব। প্ৰেজ দ্য লৰ্ড। গতিকে আমি আকৌ এটা কাহিনী পঢ়িম। জোহনে লিখা শুভবাৰ্তা 4 অধ্যায়। জোহনে লিখা শুভবাৰ্তা 4 অধ্যায় চমৰীয়া কাহিনী। আপোনালোকে নিশ্চয় পঢ়িছে হয়তো, চৰ্টকে মই কৈ দি আছোঁ। 4 অধ্যায় মই আপোনালোকৰ 7 পদৰ পৰা ক'ম। তেতিয়া তালৈ চমৰীয়াৰ তিৰোতা এজনী পানী তুলিবলৈ আহিল। প্ৰেজ দ্য লৰ্ড। আগতে অকণমান আগৰ পৰা কৈ দি আছোঁ। যেতিয়া যীশুৱে শিষ্যসকলৰ লগত একেলগে শুভবাৰ্তা প্ৰচাৰ কৰি তেওঁৰ ভোক লাগিলে। ভোক লাগোঁতে তেওঁ গালিল দেশলৈ যাবলৈ মন কৰিলে। গালিল দেশলৈ যাওঁতে চমৰীয়া নামৰ এখন ঠাই পালে। তেতিয়া তেওঁ ভোক লগাৰ কাৰণে শিষ্যসকলে তেওঁৰ কাৰণে আহাৰ আনিবলৈ গ'ল। আৰু তেতিয়া কি কৰিলে? তেতিয়া চমৰীয়া ঠাইত এগৰাকী তিৰোতাই পানী তুলি আছিলে। তেতিয়া যীশুৱে পানী তোলা দেখি যীশু তেখেতৰ ওচৰলৈ গ'ল আৰু তেওঁ খুব পিয়াহ লাগিলে, পানী বিচাৰিলে। আৰু তেতিয়া সেই চমৰীয়া তিৰোতাজনী খুব আচৰিত হ'ল। কাৰণ কিয়? সেইটো সময়ত যিহুদীবিলাকৰ লগত আৰু চমৰীয়া মানুহবিলাকৰ মাজত কোনো লেনদেন নাছিলে। প্ৰেজ দ্য লৰ্ড। কোনো লেনদেন নাছিলে। তেতিয়া তেওঁ আচৰিত হ'ল। তিৰোতাজনী কৈছে, আপুনি যিহুদী হৈও মোৰ পৰা আপুনি পানী খাবলৈ বিচাৰিছে যে? প্ৰেজ দ্য লৰ্ড। কাৰণ কিয়? আমাৰ লগত কোনো যিহুদীবিলাকৰ সম্বন্ধ নাছিলে। প্ৰেজ দ্য লৰ্ড। তেতিয়া তেওঁ কি কৰিলে? তেতিয়া যীশুৱে ক'লে যে ঈশ্বৰৰ এনেকুৱা এটা দান, যিজনে তোমাৰ ওচৰত পানী বিচাৰিছে তেওঁ কোন হ'ব লাগিব? আজি জনা হ'লে মোৰ পৰাই তেওঁ সেই পানী বিচাৰিলেহেঁতেন। প্ৰেজ দ্য লৰ্ড। ইয়াতে ক'বলগীয়া কথা এইখিনিতে যে জীৱন দিওঁতা ময়ে হয়, সেই অনন্ত জলৰ গোমকৰ পানী ময়ে, হয়নে নহয়? কিন্তু চমৰীয়া তিৰোতাজনী গম পোৱা নাছিলে। প্ৰেজ দ্য লৰ্ড। তেতিয়া কৈছে যে মই তোমালোকক যি পানী দিম আৰু সেই পানী তোমালোকৰ অন্তৰত বুৰবাই থকা পানীৰ নিচিনা হ'ব বুলি কৈছে। তেতিয়া চমৰীয়া তিৰোতাজনীয়ে সুধিলে যে সেই পানী কি পানী? যে পানী যে তুলিবলৈ আহিব নালাগে, এনেকৈ বুলি ক'লে। যিজনাৰ বিষয়ে মই এই কথা কৈছিলোঁ তেওঁ সেই জনা, কিয়নো আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পালোঁ, কাৰণ মুচিৰ দ্বাৰাই বিধান দিয়া হ'ল। কিন্তু প্ৰেজ দ্য লৰ্ড। ইয়াতে কৈছে সেই তিৰোতাই তেওঁ ক'লে, এই মহাশয়, তুলিবলৈ আপোনাৰ পাত্ৰও নাই, নাদুত তেতিয়া মই জীৱনময় পানী ক'ৰ পৰা পাম? প্ৰেজ দ্য লৰ্ড। তিৰোতাজনী তেতিয়া কুৱেশ্যন কৰিলে যীচুক যে এই কুৱাটো ইমান দ, মই কেনেকৈ পানীটো পাম যেতিয়া মোৰ পিয়াহ নালাগিব? যীশুৱে কৈছিলে
যিটো পানী মই দিম সেই পানী কেতিয়াও তোমালোকৰ পিয়াহ নালাগিব। তেতিয়া সময়ে দেউতাজনী যিছুক প্ৰশ্ন কৰিলে যে সেই পানী মই ক'ত পাম? এই পানী এই নাকটো বিৰাট দ, কাৰণ আমাৰ পূৰ্বপুৰুষ যি জাকুবে কি কৰিছিলে? যোচেফক এটুকুৰা মাটি কিনি তাত নাক খান্দিছিলে আৰু তেওঁৰ ল'ৰা ছোৱালী গৰু ছাগলী সকলোৱে সেই পানী খাইছিলে আৰু সেই পানী আজি মই তুলি আছো। প্ৰেজ দ্য লৰ্ড। তেতিয়া যীশুৱে কি বুলি ক'লে? যীশুৱে ক'লে যে এই নাকৰ পানী খাই পেলাই সকলোৱে সদায় পিয়াহ লাগিব, কিন্তু মই যি পানী দিম সেই পানী তোমালোকৰ কেতিয়াও পিয়াহ নালাগিব। প্ৰেজ দ্য লৰ্ড। সময়ে দেউতাজনী বুজিব পৰা নাছিলে মানে কি পানী, যি পানী খালে মোৰ পিয়াহ নালাগিব। ভাবিছে মই সদায় সদায় পানী কুঁৱাৰ পৰা পানী তুলিব লাগে, মোক এনেকুৱা পানী দিওঁ যাতে মই পানী তুলিবলৈ আহিব নালাগে, সেই জেনেৰেল পানী বুলি ভাবিলে। কিন্তু যীশুৱে যিটো নিগুণতা কথাটো ক'লে সেই পানী হৈছে আত্মিক আহাৰ। প্ৰেজ দ্য লৰ্ড। যি আত্মিক আহাৰ তোমালোকে ল'লে কেতিয়াও তোমালোকৰ পিয়াহ নালাগিব, জগতৰ পানীৰ লগত তুলনা কৰা নাই। প্ৰেজ দ্য লৰ্ড। কিন্তু তাই সহজ সৰলভাৱে সময়ে দেউতাজনী ভাবিছিলে যে কি পানী আছে যে জীৱনময় পানী, যে মই সদায় উঠিব সেই পানী তুলিবলৈ আহিব নালাগে, তেনেকুৱা পানী মোক দিয়ক, এনেকে বুলি ক'লে। তেতিয়া যীশুৱে কৈছে মই তোমালোকক যি জল দিম সেয়া তোমালোকৰ অন্তৰত সদায় বুৰবুৰাই থাকিব। প্ৰেজ দ্য লৰ্ড। সেই আহাৰেহে তোমালোকক সদায় কি কৰিব? ধাৰ্মিকতাৰ জীৱন দিব, উদ্ধাৰ দিব। প্ৰেজ দ্য লৰ্ড। সেই আত্মিক আহাৰে তোমালোকক কেতিয়াও ভোক নালাগিব বুলি কৈছে, পিয়াহ নালাগিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে যোহনে লিখা শুভবাৰ্তা আকৌ এটা বাক্যত কৈছে, মই 11:40 কৈছে, মই জীৱনো মই পুনৰুত্থানো, যিসকলে মোক বিশ্বাস কৰে কেতিয়াও নমৰিব বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। প্ৰেজ দ্য লৰ্ড। 11:40 আমি আহকচোন পঢ়ো যোহনে লিখা শুভবাৰ্তা। কি কৈছে? 11:40 কৈছে, মই জীৱনো আৰু পুনৰুত্থানো। হয়নে? প্ৰেজ দ্য লৰ্ড। যিকোনোৱে জীয়াই থাকি মোক বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব। তুমি এই কথাক বিশ্বাস কৰিছানে? প্ৰেজ দ্য লৰ্ড। কাৰণ কিয়? মই জীৱনো মই পুনৰুত্থানো, যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ। প্ৰেজ দ্য লৰ্ড। কাৰণ মই জীৱনো পুনৰুত্থানো, মই জীৱন দিবও জানো আৰু মই মৃত্যুক জয় কৰি উঠাব পাৰো। প্ৰেজ দ্য লৰ্ড। যিকোনোৱে মোক বিশ্বাস কৰে কেতিয়াও নমৰিব। প্ৰেজ দ্য লৰ্ড। গতিকে আৰু যিকোনোৱে জীয়াই থাকিব বিশ্বাস কৰে কেতিয়াও নমৰিব। প্ৰেজ দ্য লৰ্ড। গতিকে যিজনে মোক বিশ্বাস কৰিলে, প্ৰেজ দ্য লৰ্ড, আজি আমি যীচুক বিশ্বাস কৰিছো, হয় এবাৰ জন্ম হয় দুবাৰ মৃত্যু আছে। প্ৰেজ দ্য লৰ্ড। কিন্তু আমি সেই মৃত্যুৰ পৰা আমি জীৱনলৈ পাৰ হ'লো। প্ৰেজ দ্য লৰ্ড। আমি সেইজন মহান ঈশ্বৰক যেতিয়া আমি বিশ্বাস কৰিম, তেওঁৰ বাক্য যদি অনুসৰণ কৰিম, সেই বাক্য যদি আমি প্ৰতিটো খোজতে আমি প্ৰতিটো জীৱনত আমি প্ৰতিটো মুহূৰ্তত যদি আমি পালন কৰিম, তেতিয়াহ'লে সেই বাক্য আমাক জীৱন দিব। প্ৰেজ দ্য লৰ্ড। আমি শৰীৰৰ আহাৰ যদি আমি খালেও কমি হ'লেও আমাক সেই বাক্যহে আমাক জীয়াই ৰাখিব, শক্তি আৰু কি কৰিব? আত্মাক আমাক কি কৰিব? বৃদ্ধি কৰিব। প্ৰেজ দ্য লৰ্ড। গতিকে সেই আহাৰহে আমি গ্ৰহণ কৰিব লাগে। প্ৰথম পিতৰ লিখা 1:23-24 কি কৈছে শুনোৱা। প্ৰথম পিতৰে লিখা 1:23-24, কিয়নো তোমালোকে ক্ষয়নীয় বীজৰ পৰা নহয় অক্ষয় বীজৰ পৰা অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাহে পুনৰ্জন্ম হৈছা। আজি আমিবিলাকে ক্ষয়নীয় বীজৰ পৰা হ'লোনে? প্ৰেজ দ্য লৰ্ড। আমি ক্ষয়নীয় বীজৰ পৰা আমি হোৱা নাই। প্ৰেজ দ্য লৰ্ড। আমি অক্ষয় বীজৰ অৰ্থাৎ যিটো বীজ কেতিয়াও ক্ষয় নাযায় সেই বীজৰ পৰা আমি এতিয়া কি হৈছো? পুনৰ্জন্ম হৈছো, অৰ্থাৎ নতুনকৈ আমি জন্ম পালো। যিটো ক্ষয়নীয় আহাৰ খাই পেলাই আমাৰ জীৱনটো নষ্ট হ'বলৈ গৈ আছিলে, কিন্তু যিচু বিশ্বাস কৰাৰ লগে লগে আমি সেই যিটো ক্ষয় নোহোৱা আহাৰ আমি গ্ৰহণ কৰিলো, তেতিয়াহ'লে আমি পুনৰাই কি কৰিলো? পুনৰ্জন্ম হৈ পালো। প্ৰেজ দ্য লৰ্ড। যিচু যদি আমি চু তেনেহ'লে আমি নতুন সৃষ্টি বুলি ক'লে। আকৌ বুলি কি কৈছে শুনকচোন, যে মৰ্ত্য মানে তৃণৰ সদৃশ আৰু তাৰ সকলো মৰ্যাদা তৃণৰ ফুলৰ সদৃশ বুলি কৈছে। তৃণো শুকাই যায়, ফুলো কৰে। আজি এই মৰ্ত্যখন, এই পৃথিৱীখন কিহৰ লগত তুলনা কৰিছে? গছ এডালৰ লগত তুলনা কৰিছে। গছডালটো শুকাই যাব, ঠিক তেনেকৈ জগতখন এদিন ধ্বংস হৈ যাব। ফুল ইমান ধুনীয়াকৈ জগমগাই ফুলে, কিন্তু ইমান সৌন্দৰ্য লগাই ফুলটো ফুলে, এদিন হ'লেও মৰহি যাব। প্ৰেজ দ্য লৰ্ড। কিন্তু জগতৰ যিমান জাগতিক জগতৰ যিমানবোৰ মানে সম্পত্তি আছে বা যিকোনো চব এদিন কি হৈ যাব? তৃণৰ নিচিনা শুকাই যাব, ফুলৰ নিচিনা জয় কৰি যাব। কিন্তু ইয়াতে কি কৈছে? ঈশ্বৰৰ কিন্তু ঈশ্বৰৰ বাক্য অনন্ত কাল থাকে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। কিন্তু ঈশ্বৰৰ বাক্য ইয়াত কি কৈছে? অনন্ত কাল থাকে, কেতিয়াও শুকাই নাযায়, কেতিয়াও জয় নকৰে বুলি কৈছে, নতুন হৈ থাকে। আজি কালি সদায় কাললৈকে এই বাক্য সদায় নতুন হৈ থাকে। প্ৰেজ দ্য লৰ্ড। এই বাক্যই আমাক কি কৰিব? জীৱন দিব। আৰু কি কৈছে?
যি বাক্য তোমালোকৰ আগত মই প্ৰচাৰ কৰিলোঁ সেই এই বাক্য, যি বাক্য যীশুৱে পৃথিৱীৰ সকলো সন্তানবিলাকক কৈ গ'ল সেয়ে হৈছে অনন্তকলীয়া বাক্য, যি বাক্যত জীৱন আছে। প্ৰেজ দ্য লৰ্ড। ইয়াত আৰু কৈছে প্ৰথম পিতৰ লিখা 2:2 কি কৈছে মই পঢ়ি দি আছোঁ। তেন্তে সকলো হিংসা, সকলো চল, কপট, অসূয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি নতুনকৈ জন্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়া কৰা। প্ৰেজ দ্য লৰ্ড। আমি আমাৰ জীৱনত আমাৰ চৰিত্ৰত আমাৰ বিভিন্ন ধৰণৰ আমাৰ বেয়া স্বভাৱবিলাক আছেনে? হিংসা, কপটতা, চল, বিভিন্ন ধৰণৰ সমালোচনা, সেইবিলাক ত্যাগ কৰি পেলাই আমাক নতুন শিশুৰ নিচিনা হ'বলৈ কৈছে। প্ৰেজ দ্য লৰ্ড। যেতিয়া এটা নতুন শিশু এটা জন্ম ল'ব, তাৰ মানে একদম কুমলীয়া, একো নাজানে। প্ৰেজ দ্য লৰ্ড। সি শিশুটোৱে হিংসা, কপটতা কি বস্তু বুজি নাপায়, হয় নে নহয়? এনেকুৱা আমাক সেই বাক্যৰ যোগেদি আমাক নতুন শিশু হ'বৰ কাৰণে প্ৰভুৱে আমাক কি কৰিছে? আদেশ দিছে। প্ৰেজ দ্য লৰ্ড। আৰু কি বুলি কৈছে? সেই গাখীৰ, মিহলি নোহোৱা গাখীৰ, আত্মিক গাখীৰ, সেই আমাক গ্ৰহণ কৰিবলৈ দিছে। প্ৰেজ দ্য লৰ্ড। ধৰক আপোনালোকে গাখীৰ কিনিলে, গাখীৰ চাবচোন কেতিয়াবা পনীয়া পনীয়া গাখীৰ ওলায়। প্ৰেজ দ্য লৰ্ড ন? তেতিয়া আমি কয় গাখীৰটো ভেজাল ন, পানী দিছে, খাবলৈ ভাল নালাগে, হয় নে নহয়? ঈশ্বৰে কৈছে সেই মিহলি নোহোৱা আত্মিক আহাৰ, সেই মানে যিটো মানে আহাৰত কোনো মিহলি নাই, জীয়া বাক্য হয়, কোনো ধৰণৰ ইয়াত মুখৰ পৰা ওলোৱা ঈশ্বৰৰ নিষ্ঠাশীল বাক্য, কোনো ধৰণৰ ইয়াতে কোনো ভেজাল নাই। সেই মিহলি নোহোৱা আত্মিক গাখীৰটো আমাক সেৱন কৰিবলৈ কৈছে। প্ৰেজ দ্য লৰ্ড। তাৰমানে কি? গাখীৰৰ লগত তুলনা কৰিছে ঈশ্বৰৰ বাক্যটো, মানে শুদ্ধ, যিটো গাখীৰ কোনো ধৰণৰ পানী মিহলি নকৰে ন। আমি সেই শুদ্ধ গাখীৰটো বিচাৰোঁ। আমি পইচা দি কিনি লওঁ, যদি গাখীৰটো ভাল পাওঁ, গাখীৰটো বৰ ভাল, তাৰমানে তাত কোনো ধৰণৰ মিলোৱা নাই, পিয়ৰ গাখীৰ হয়, সেই গাখীৰটো আমি বিচাৰোঁ। ঠিক তেনেকৈ আত্মিক মানে গাখীৰটো, মিহলি নোহোৱা আত্মিক আহাৰ গাখীৰটো আমাক ঈশ্বৰে গ্ৰহণ কৰিবলৈ দিছে। গাখীৰৰ লগত ঈশ্বৰে তুলনা কৰিছে, মানে একো মিহলি নোহোৱা সেই আত্মিক গাখীৰটো আমাক খাবলৈ কৈছে। প্ৰেজ দ্য লৰ্ড। গতিকে আমি কি কৰিব লাগিব? ঈশ্বৰৰ বাক্যহে আমাক কি কৰিব? পৰিষ্কাৰ কৰিব, আমাক জীয়াই ৰাখিব, মৰিলেও আমি জীয়াই থাকিম। প্ৰেজ দ্য লৰ্ড। গতিকে সেই আত্মিক আহাৰ আমি ল'বৰ কাৰণে সদায় কি কৰিব লাগে? হাবিয়াস কৰিব লাগে। আমি আজি আহাৰ খাইছোঁ, ৰাতিপুৱা যি খালোঁ, চাপ'জ মই ক'লোঁ, আকৌ ভোক লাগিছে নে নাই? নিশ্চয় লাগিছে, ভোক লাগিবই। এই জগতৰ ক্ষয়নী আহাৰ, এই আহাৰ আমাৰ জীৱনত ভোক লাগিবই। প্ৰেজ দ্য লৰ্ড। ভোক লাগিবই, আমি খায়ে থাকোঁ। জন্মৰ পৰা খাই আছোঁ, যেতিয়ালৈকে আমি চকু বুলি খায়ে থাকিম। প্ৰেজ দ্য লৰ্ড। কিন্তু এই আহাৰটো ক্ষয়নী বুলি ঈশ্বৰে কৈছে। কিন্তু যেতিয়া আমি ঈশ্বৰৰ বাক্যটো আমি গ্ৰহণ কৰিম, তেতিয়া আমাৰ ভোক পিয়াহ নালাগে। প্ৰেজ দ্য লৰ্ড। আজি চাওকচোন, আপোনালোকে গীৰ্জাত আহিছে, নিশ্চয় কিছুমানে উপবাসত আহিছে, কিছুমানে বা কিবা খাই আছে, ভোক লাগিছেনে? নাই লগা। কি কৰিছে? এই আত্মিক আহাৰ আপোনালোকক কি দি আছে? ভোকটো নাইকিয়া কৰি দি আছে। প্ৰেজ দ্য লৰ্ড। আপোনালোকে শুনিবলৈ হাবিয়া কৰি আছে, সেইকাৰণে কৈছে হাবিয়া কি মনৰ মই তৃপ্ত কৰোঁ। কিহেৰে তৃপ্ত কৰে? ঈশ্বৰৰ বাক্যৰে তৃপ্ত কৰে। যিসকলে বাক্য শুনিবৰ কাৰণে একদম হাবিয়া কৰে। প্ৰেজ দ্য লৰ্ড। বহুত শিষ্যবিলাকে ৰাত দিন নাই যীশুৰ পিছে পিছে গৈছিলে। যিসকলে ঈশ্বৰৰ বাক্য শুনিছিলে তেওঁলোককে শিষ্য বনালে। প্ৰেজ দ্য লৰ্ড। যিসকলে মানা খাই পেলাই তৃপ্ত হৈ বাৰে বাৰে বিচাৰিছিল, সিহঁতক শিষ্য নবনালে। প্ৰেজ দ্য লৰ্ড। যিসকলে ভোকা আছিলে, কিহৰ ভোকা? আত্মাৰ ভোকা, ঈশ্বৰৰ বাক্যৰ ভোক লাগি থাকে এনিটাইম তেওঁলোকৰ কাৰণে। প্ৰেজ দ্য লৰ্ড। গতিকে সেইবিলাকক ঈশ্বৰে জানে। সেই আত্মিক আহাৰে আমাক জীৱন দিব। আত্মিক আহাৰে আমাক কি দিব? দীৰ্ঘায়ু দিব। আত্মিক আহাৰে আমাক কি দিব? বেমাৰ নিদিব। প্ৰেজ দ্য লৰ্ড। আত্মিক আহাৰে আমাক কি দিব? কি দিব? আমাক শান্তি দিব, শক্তি দিব। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে সেইটো কথা আহকচোন, আমি পঢ়ো 4 অধ্যায়। হিব্ৰুপদে 4 অধ্যায় মই পঢ়ি দি আছোঁ। সেই মোৰ বোপা শুনা আৰু মোৰ কথা গ্ৰহণ কৰা, তাতে তোমালোকৰ আয়ুসৰ বছৰ অনেক হ'ব। প্ৰেজ দ্য লৰ্ড। আজি মানুহবিলাকৰ আয়ুস কমি কমি গৈছে, কাৰণ ঈশ্বৰৰ বাক্য তেওঁলোকৰ হৃদয়ত নাই। প্ৰেজ দ্য লৰ্ড। যেতিয়া আমি ঈশ্বৰৰ বাক্যটো মনোযোগেৰে কাণেৰে শুনিম, গ্ৰহণ কৰিম, বিশ্বাস কৰিম আৰু জীৱনত এপ্লাই কৰিম, তেতিয়া আমাৰ আয়ুস ঈশ্বৰে দীঘল কৰিম বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। গতিকে ঈশ্বৰৰ বাক্য নিভাঁজ, শুদ্ধ, সেই বাক্য আমি আত্মিক আহাৰ হিচাপে গ্ৰহণ কৰিব লাগে। প্ৰেজ দ্য লৰ্ড। তেতিয়া আমাৰ জীৱনত বেমাৰো নিদিব বুলি কৈছে। আকৌ আমি হিব্ৰুপদে 4 অধ্যায় আমি আকৌ পঢ়ি দিম, 20 পদৰ পৰা আমি পঢ়ি দিম। হে মোৰ বোপা, মোৰ বাক্যলৈ মনোযোগ কৰা আৰু মোৰ কথালৈ কাণ পাতা। সেইবোৰ তোমাৰ দৃষ্টিত অগোচৰ নহওক, সেইবোৰ তোমাৰ হৃদয়ৰ ভিতৰত ৰাখা,
কিয়নো যিবিলাকে সেইবোৰ পায় সেইবিলাকলৈ সেইবোৰ জীৱনস্বৰূপ সেইবিলাকলৈ সৰ্বশৰীৰলৈ স্বাস্থ্যস্বৰূপ। প্ৰেজ দ্য লৰ্ড। হে বোপা, কাক পাতিছে বোপা বুলি? আমাক কৈছে নে নাই? আমাক কৈছে। কি বুলি কৈছে? হে বোপা, মোৰ বাক্যলৈ কাক পাতা? মই যি কথা কৈছো শিষ্যসকলক কৈছে, আজি চাৰ্চত পুৰোহিতসকলৰ পাছৰৰ যোগেদি কৈছে, হে বোপা, মোৰ কথাবিলাক তোমালোকে শুনা, গ্ৰহণ কৰা। মোৰ হৃদয় তোমালোকৰ হৃদয় মোৰ বাক্যবোৰ ধৰি ৰাখক। ইয়াৰ দ্বাৰা তোমালোকৰ শৰীৰটো সুস্থ ৰাখিব আৰু জীৱনলৈ স্বাস্থ্য অৰ্থাৎ জীৱনটোত তোমালোকৰ স্বাস্থ্যটো ভালে ৰাখিব, মজবুত ৰাখিব, বেমাৰ নিদিব আৰু শান্তি দিব। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে কৈছে বোপা শুনা শুনা। বোপা কাক মাতিছে? আমাক কৈছে, আমাক সম্বোধন কৰি পেলাই কৈছে, হে বোপা, মৰম কৰি কৈছে, হে বোপা, মোৰ বাক্যলৈ মন দিয়া, মোৰ কথাবোৰ তোমালোকে গ্ৰহণ কৰা, তোমালোকৰ হৃদয়ে ধৰি ৰাখক। ইয়াৰ দ্বাৰা তোমালোকৰ জীৱনবিলাক সুস্থতা থাকিব, শৰীৰলৈ স্বাস্থ্যস্বৰূপ, শৰীৰ তোমালোকৰ মজবুত থাকিব। প্ৰেজ দ্য লৰ্ড। আজি কিয় ডিজেছ দিনাকৰক বা ডিজেছ দিনাকৰ মৰি গ'ল, তেওঁৰ পুত্ৰ পল দিনাকৰ কিমান সুস্থতা, কিমান ভাল লাগে ন, কিমান নিয়ম, তেওঁ কিমান বয়স হৈছে, কিন্তু এইটো নিয়ম লাগে। মই দেখিছো কালি যাব নোৱাৰিলো, কালি প্ৰগ্ৰেম হৈছিলে, সিদ্ধাৰ্থ চৌধুৰীয়ে মোক হোৱাটছএপত মেছেজ এটা দিছিলে যে এনেকৈ দিন অ'কে বুলি কৈ থলো আৰু কিন্তু যাব নোৱাৰিলো, মানে সেইটো চৰি ঈশ্বৰক মই ক্ষমা খুজিছো, যাব নোৱাৰিলো। তেওঁ কৈছিলে তো কিন্তু তেওঁ এতিয়াও একদম পুৰা তাগৰা মজবুত গোটেই কৰি মোক বহুত ভাল লাগে এই পৰিয়ালটো। কিয় তেখেতৰ পিতৃ ডিজেছ দিনাকৰণ ঈশ্বৰৰ লগত কথা পাতিছিলে 7 ঘণ্টা প্ৰাৰ্থনা কৰি, আৰু ঈশ্বৰে এই পৰিয়ালটো পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত আশীৰ্বাদযুক্ত। যেনেকে জাতক পুস্তকত কৈছে নহয় 20 অধ্যায়ত কি কৈছে যে তোমালোকে যদি মোৰ আজ্ঞাবোৰ পালন কৰা, বাক্য যদি শুনা, তেনেহ'লে হাজাৰ হাজাৰ পুৰুষলৈকে আশীৰ্বাদ দিওঁতা। প্ৰেজ দ্য লৰ্ড। সেই কথাটো মনত পৰে। প্ৰেজ দ্য লৰ্ড। ডিজেছ দিনাকৰণৰ ক্ষেত্ৰত হৈছে তেওঁৰ পু নাতি যি নাতি সকলোৱে আজি আত্মিকভাৱে ভৰপূৰ হৈ আছে। তেওঁ ইভাঞ্জেলিষ্ট কি ধুনীয়া বাক্য দিয়ে, ইমান ভাল লাগে। প্ৰেজ দ্য লৰ্ড। কাৰণ সেইটো ব্লেজেড, ডিজেছ দিনাকৰণৰ যোগেদি ব্লেজেড। আমিও আজি ব্লেজেড, আব্ৰাহামৰ যোগেদি আমি আজি চব ল'ৰা ছোৱালীবিলাক আমি তেওঁৰ সন্তান হয়। প্ৰেজ দ্য লৰ্ড। আমিও ব্লেজেড, কিন্তু আমি সেই ব্লেছিংটো আমি ধৰি ৰাখিব পৰা নাই। কিয়? আমি বাক্য শুনিবলৈ মন নকৰোঁ, আমি বাক্য পালন কৰিব নিবিচাৰোঁ, আমি তেওঁৰ আজ্ঞাত নচলোঁ, ঈশ্বৰে বেয়া পোৱা কাম কৰি পাওঁ। সেইকাৰণে আমাৰ জীৱনবিলাক আগবঢ়োৱা, বেমাৰ আজাৰ, অশান্তি, দুখ কষ্ট সমস্যা, সেই সকলোবিলাক আমাৰ জীৱনত প্ৰতিফলিত হয়। প্ৰেজ দ্য লৰ্ড। গতিকে এই ঈশ্বৰৰ বাক্যটো চিৰস্থায়ী বাক্য। সেইকাৰণে প্ৰভুৱে বাক্যত কৈছে আকাশৰ পৃথিৱী লুপ্ত হৈ যাব, মোৰ বাক্য কেতিয়াও লুপ্ত নহ'ব। প্ৰেজ দ্য লৰ্ড। 2 তিমথী 3:16 কৈছে ঈশ্বৰৰ মুখৰ পৰা ওলোৱা নিশ্চিত বাক্য হৈছে পবিত্ৰ বাইবেল শাস্ত্ৰখন। প্ৰেজ দ্য লৰ্ড। গতিকে আমি সেই ঈশ্বৰৰ মুখৰ পৰা জীৱন্ত বাক্য, চিৰস্থায়ী বাক্য আমি সদায় মনোযোগেৰে শুনিব লাগে, গ্ৰহণ কৰিব লাগে আৰু জীৱনত এপ্লাই কৰিব লাগে। প্ৰেজ দ্য লৰ্ড। এই বাক্যই আপোনালোকৰ জীৱনত আশীৰ্বাদ কৰক। আমেন। কিমানজনে বুজিলে? কিমান